হোলী উৎসৱৰ লগত সংগতি ৰাখি সদৌ অসম মণিপুৰী ছাত্ৰ সন্থা হোজাই জিলাৰ উদ্যোগত হোজাই গৌৰীনগৰত অনুষ্ঠিত হয় 10 সংখ্যক ইয়াওছাং কুমহেই 2025। ইয়াওছাং কুমহেই বিশেষকৈ মণিপুৰীসকলৰ খেল আৰু সাংস্কৃতিক বিষয়ক এক অনুষ্ঠান। আজিৰ পৰা 3 দিনকৈ অনুষ্ঠিত উক্ত অনুষ্ঠানত হোজাই জিলাৰ বিভিন্ন ঠাইৰ লগতে মণিপুৰৰ বিভিন্ন ঠাইৰ পৰা খেলুৱৈসকল অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানৰ জৰিয়তে বিভিন্ন ভিতৰুৱা অঞ্চলৰ পৰা খেল আৰু সাংস্কৃতিক দিশত আগৰণুৱা থকা খেলুৱৈসকলক বাছনি কৰি জিলা অথবা ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণৰ সুবিধা কৰি দিয়ে। আজিৰ উক্ত 10 সংখ্যক ইয়াওছাং কুমহেই অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক কৃষ্ণ কুমাৰ শৰ্মাৰ লগত বিভিন্ন ঠাইৰ পৰা নিমন্ত্ৰণ কৰি অনা অতিথিবৃন্দসকল। চাওক আমাৰ এই প্ৰতিবেদন। দিজমণি শৰ্মা, মণিপুৰী কালচাৰ এণ্ড স্পৰ্টছ ডেভেলপমেণ্ট ছ'চাইটিৰ মই সম্পাদক হয়, লগতে সদৌ অসম মণিপুৰী ছাত্ৰ সন্থা হোজাই জিলা সমিতিৰ মই উপদেষ্টা। যোৱা 2016 চনৰ পৰা আজিলৈকে প্ৰত্যেক বছৰে আমি ইয়াওছাং কুমহেই নামেৰে ক্ৰীড়া আৰু কলাকৃষ্টিৰ এটা মহোৎসৱ আমি যোৱা 10 বছৰৰ পৰা পাতি আহিছোঁ আৰু এইবাৰ 10তম ইয়াওছাং কুমহেই আমি পাতিবলৈ ওলাইছোঁ। এই ইয়াওছাং কুমহেইখন পতাৰ মূল উদ্দেশ্য হৈছে যে যোৱা 10 বছৰত বা তাৰ আগত আমি দেখি আহিছোঁ যে হোলীৰ সময়ত বা ফাকুৱাৰ সময়ত আমাৰ নৱপ্ৰজন্মৰ যুৱকসকলে সময় অপব্যয় কৰি তথা নিচাজাতীয় দ্ৰব্য গ্ৰহণ কৰি বিভিন্ন অনৈতিক কাৰ্যত লিপ্ত হোৱা আমি দেখিছিলোঁ আৰু এই কাৰ্যটোৰ কৰাৰ কাৰণে বা এই অসৎ কাৰ্যৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে বা আমি এই যুৱ সমাজক কেনেকৈ এই নেগেটিভ চিন্তাধাৰাৰ পৰা কেনেকৈ পৰিত্ৰাণ কৰিব পাৰি বা কেনেকৈ উলিয়াই আনিব পাৰি সেই চিন্তাধাৰাৰে আমি ইয়াওছাং কুমহেই নামেৰে খেল বা ক্ৰীড়া আৰু কলাকৃষ্টিৰ বাবে এটা উৎসৱ পাতিছিলোঁ, যাতে আমাৰ যুৱ প্ৰজন্মক আমাৰ নেগেটিভ চিন্তাধাৰাৰ পৰা পজিটিভ চিন্তাধাৰালৈ কেনেকৈ আনি ইহঁতক এটা ক্ৰীড়াৰ মাধ্যমেৰে আৰু কলাকৃষ্টিৰ মাধ্যমেৰে এটা প্লেটফৰ্ম দি কেনেকৈ ইহঁতক উৎকৃষ্টতম বা দেশ গঢ়াত সমাজ গঢ়াত এটা উদ্গনি যোগাব পাৰে বা সেই চিন্তাধাৰাৰে সদৌ অসম মণিপুৰী ছাত্ৰ সন্থাই এই চিন্তাধাৰাৰে এইখন ইয়াওছাং কুমহেই আৰম্ভ কৰিছিল। আজি আমি সম্পূৰ্ণভাৱে যোৱা 9টা বছৰ আমি কৃতকাৰ্যতাৰে পালন কৰি আহিছোঁ আৰু এইবাৰ 10তম ইয়াওছাং কুমহেই আমি পাতিবলৈ ওলাইছোঁ। আমি আশা কৰোঁ এইবাৰো আমি যোৱাবাৰৰ দৰেই কৃতকাৰ্যতাৰে পালন কৰিব পাৰিম আৰু লগতে আমি এটা যুৱ প্ৰজন্মক আমি এটা মেছেজ দিব বিচাৰোঁ যে এই যুৱ মহোৎসৱ বা ক্ৰীড়া আৰু কলাকৃষ্টিৰ মহোৎসৱক ভাগ লৈ নিজকে এটা উৎকৃষ্টতম প্ৰতিভাৰ প্ৰমাণ দি যাবলৈ মই যুৱ প্ৰজন্মক আহ্বান জনাইছোঁ। ধন্যবাদ। প্ৰত্যেক বছৰে আমি 3 দিনৰ বাবে আমি ইয়াওছাং কুমহেইখন পাতোঁ। এইবাৰো আমি 3 দিনৰ কাৰণে মাৰ্চৰ 14, 15 আৰু 16 তাৰিখে আমি পাতিম। 16 তাৰিখে আমাৰ ইয়াওছাং কুমহেইখন অন্ত পৰিব আৰু ৰাতি এটা কলাকৃষ্টিৰ এটা অনুষ্ঠান পতা হ'ব, য'ত নেকি মণিপুৰৰ পৰা বিভিন্ন কলাকাৰ বা তেনেকৈ ছিংগাৰ আহিব। ইহঁতে ইয়াতে বিভিন্ন ধৰণৰ গান বা ডান্স প্ৰগ্ৰাম আয়োজন কৰিব। ধন্যবাদ।